Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মাঘ বিহু অৰ মাঘৰ দুমাহী নামৰ চেপ্টাৰটিৰ পৰা কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন। এই চেপ্টাৰটিৰ পৰা ইমান বেছি কুৱেশ্যন তোমালোকে শিকিব নালাগে। মই বাছনি কৰি দিয়াখিনিৰ পৰা তোমালোকৰ 99% চিয়ৰ এইখিনিৰ পৰা আহিব। বাকি তোমালোকে উপৰিঞ্চি যিমান শিকিব পৰা শিকিবা আৰু যিবিলাক তোমালোকৰ প্ৰশ্নৰ উত্তৰ নাই তোমালোকৰ তাত সেই প্ৰশ্নবিলাকৰ উত্তৰ পাবলৈ হলে কমেন্টত প্ৰশ্নটো লিখি পঠিয়াই দিবা আৰু মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰো। প্ৰথম কোৱেশ্যনটো হৈছে সোৱা, হোৱাট ইজ দ্য মিনিং অফ দুমাহী? হোৱাট ডু পিপল ইউজুৱেলি হেভ ফৰ লাঞ্চ অন দেট ডে? দুমাহীৰ মানে কি আৰু দুমাহীৰ দিনাখন লাঞ্চত মানুহে কি খায় এটো লিখিবা। 3 নম্বৰ কোৱেশ্যনটো সোৱা, হোৱাট আৰ দ্য ডিফাৰেণ্ট স্পৰ্টছ হেল্ড অন দ্য অকেজন অফ মাঘ বিহু অৰ মাঘৰ দুমাহী? মাঘৰ দুমাহীত বা মাঘ বিহুত কি কি খেল ধেমালিৰ আয়োজন কৰা হয়? কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য সিগনিফিকেন্স অফ ভেলাঘৰ? ভেলাঘৰৰ সিগনিফিকেন্স কি এটো শিকিবাই ভালকে। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য সিগনিফিকেন্স অফ উৰুকা? উৰুকাৰ সিগনিফিকেন্স কি এটো শিকিবা, আগে পিছে আহিছে। তাৰ পিছত অতিৰিক্তভাৱে তোমালোকে ইয়াৰ পৰা শিকিবা। কুৱেশ্যন নম্বৰ 6 সোৱা, হাউ ইজ দ্য মেজি মেড? মেজি কি দৰে সজা হয় এটো তোমালোকে ভালকে চাবা। আৰু চাবা কুৱেশ্যন নম্বৰ 13, হাউ ইজ দ্য ডেলিকেচি টেকেলি পিঠা প্ৰিপেয়াৰ্ড? সুস্বাদু টেকেলি পিঠা কি দৰে তৈয়াৰ কৰা হয় বা প্ৰস্তুত কৰা হয়? হাউ ইজ দ্য ডেলিকেচি চুঙা পিঠা প্ৰিপেয়াৰ্ড? সুস্বাদু চুঙা পিঠা কি দৰে প্ৰস্তুত কৰা হয়? কুৱেশ্যন নম্বৰ 17, হাউ ডু দ্য কছাৰীজ চেলিব্ৰেট দ্য মাঘ বিহু? কছাৰীসকলে মাঘ বিহু কি দৰে চেলিব্ৰেট কৰে তাৰ ওপৰত বৰ্ণনা কৰি তোমালোকে লিখিব লাগিব। এছে টাইপ কুৱেশ্যন দুটা শিকিবা তোমালোকে এইটো চেপ্টাৰৰ পৰা। 1 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য উৰুকা হেপেন্স টু বি এন ইম্পৰ্টেণ্ট এছপেক্টছ অফ মাঘ বিহু? মাঘ বিহুত উৰুকাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। গিভ এন ইলাবোৰেট একাউণ্ট অফ দ্য চেলিব্ৰেশ্যনছ এছ'চিয়েটেড উইথ উৰুকা? মাঘ বিহুৰ ক্ষেত্ৰত উৰুকাক কিদৰে পালন কৰা হয় বহলাই বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 3 চাবা, অলদো দ্য কছাৰীজ দ্য most numerous tribe of Assam have similar customs like the Magh Bihu, they differ in certain features. Describe the manner in which the Kosaris celebrate their festival during the time of Assamese Magh Bihu. অসমীয়া মাঘ বিহুৰ সময়ত কছাৰীসকলে কিদৰে উৎসৱ পালন কৰে উদযাপন কৰে তাৰ বিষয়ে তোমালোকে বৰ্ণনা কৰি লিখিব লাগিব। এই কুৱেশ্যনটো তোমালোকে ভালকে শিকিবা। এইখিনি শিকিলে তোমালোকৰ পৰীক্ষাত কমন পৰি যাব। বাকি তোমালোকে উপৰিঞ্চিভাৱে যদি কিবা শিকিব বিচৰা প্ৰশ্ন পাইছা উত্তৰ নাই কমেন্টত প্ৰশ্ন লিখি পঠিয়াবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। আজিৰ ভিডিঅ'ত ইমানখিনি, আকৌ লগ পাম, ধন্যবাদ।